তো 10 নম্বৰ কুৱেশ্যন আমি ধৰি ললো 2 to the power n less greater than n য'ত n belongs to তোমাৰ capital N obviously তাক Sn বুলি ধৰি ললো ঠিক আছে একদম নৰমালি কৈ থকা নিচিনা আগইটা নিচিনা তো এতেকে S1 ৰ কাৰণে মানে সাম S1 মানে কিমান 2 to the power 1 কিমান পাম 2 পাম আৰু যেটো রাইট হ্যান্ড সাইডত কি হ'ব 1 ঠিক আছে তো obviously 2 is since 2 is greater than 1 এতেকে S1 হসা ঠিক আছে আগৰ কৰাবিলাকৰ নিচিনা আগতে যেনেকে কৰিছিল তেনেকে হয় এতিয়া লিখিবা কি ধৰা হল SK হসা যাতে SK হসা যাতে কি 2 to the power k is greater than তোমার কি ঠিক আছে তো পিছত ইউজ কৰিম আমি এতিয়া আমি কি কম এটাকে SK + 1 এটো আমি পিছত ইউজ কৰিম ঠিক আছে আৰু যদি SK + 1 টো আমি প্ৰত্যেকটো কোৱেশ্চনতে কি হয় কৰি পেলাই চাও যে এটো কি বনিবগে পাৰে মানে হয় মানে 2 to the power n ৰ জায়গাত কি হ'ব মানে k জায়গাত কি হ'ব k + 1 ইয়াৰ পিছৰ টাৰ্মটো হয় is less than k আমি উলিয়াব লাগে এটো ঠিক আছে সরি এটো k + 1 হ'ব ওকে এটো আমি উলিয়াব লাগে ঠিক আছে বাৰু এতিয়া SK + 1 লৈছো এতিয়া ইয়াৰ পৰা মই লম 2 to the power k + 1 ঠিক আছে তো এটো মানে তুমি কি লিখিব পাৰা এটো মানে লিখিবা যে এটা কাম কৰো হা এই পাৰ্টটো অতৰাই দিম ৰবা তো SK + 1 লৈছো ইয়াত এনেকে লিখো ডাইৰেক্ট 2 to the power k + 1 ঠিক আছে হয় ইয়াতটো একো প্ৰবলেম নাই নেক্সট ইয়াৰ পিছৰ স্টেপত মই কি লিখিব পাৰো 2 to the power k * 2 হয় তাৰ মানে কি 2 to the power k দুটা আছে 2 to the power k দুটা আছে ইয়া কেনেকৈ লিখিব পাৰি 2 to the power k + 2 to the power k হয় নে কাৰণ এই দুটাক তুমি উল্টাই দিলে আলটিমেটলি 2 * 2 to the power k পাবা হয় নেক্সট স্টেপত তুমি কি লিখিব পাৰা 2 to the power k + 2 লিখিব পাৰা হ'ব কাৰণ যেহেতু এই k যেটো ভ্যালু সেটো তোমাৰ less than 1 না greater than equal 1 হ'ব ঠিক আছে সোয়া আমি k টো কি বুলি লৈছো k টো আমি ন্যাচারাল নাম্বার বুলি কৈছো বা স্বাভাৱিক সংখ্যা বুলি কৈছো গতিকে k টো কোপা স্টার্ট হ'ব 1 ৰ পৰা স্টার্ট হ'ব গৈ থাকিব গতিকে তুমি k ভ্যালুটো যদি 1 ও পাতা তেতিয়া হলে কি হ'ব এটো কি হ'ব তোমাৰ less than equal কি হ'ব 2 to the power k + 2 হ'ব ঠিক আছে বুজি পাইছো আৰু obviously এই যেটো 2 to the power k + 2 আছে এটো কি হ'ব এটো তোমাৰ less than 2 to the power k + 1 হ'ব ঠিক হ'ব নে চোৱা ইয়াতকে সৰু এটো ঠিক আছে বুজি পাইছো নেক্সট স্টেপত কি কৰিব পাৰা নেক্সট স্টেপত তুমি লিখিব পাৰা এটা ইয়াত চোৱা ইয়াত মই কি কৰিম ইয়াত যেটো 2 to the power k আছে ইয়াত প্লাস ইয়াত 1 টা প্লাস কৰিম আৰু ইয়াত k লগত 1 টা প্লাস কৰিম ঠিক আছে আৰু ইয়াক দিম পইণ্ট নম্বৰ 1 হয় আৰু এই পইণ্ট নম্বৰ 1 ৰ পৰা মই কি লিখিব পাৰো যে ইয়াত লেস দেন ডল দি পেলাই তুমি কি লিখিব পাৰা ইয়াত লিখিব পাৰা k + 1 হয় যদি এই পাৰ্টটো এই গুটেটোতকে এই ইয়াতকে যদি সৰু ঠিক আছে এই পাৰ্টটো যদি ইয়াতকে সৰু আৰু ইয়াতকে সৰু এটো তেতিয়া হলে এই ইয়াতকে এটো সৰু হ'ব ঠিক আছে গতিকে আমি কি পালো ইয়াৰ পৰা এটো পালো তো আলটিমেটলি আমি যেটো উলিয়াব লাগে আমি হেতু পাই গলো নহয় জানো ইয়াত সাইডত লিখিবা এখিনি লিখিবা যে 1 ৰ পৰা ঠিক আছে তো গতিকে লিখিব পাৰা ফাইনালি ইমপ্লাইজ 2 to the power k + 1 is less than k + 1 sorry greater than k + 1 গতিকে কি লিখিব পাৰা এটাকে by the method of mathematical induction বা আৰোহণ সূত্ৰৰ পৰা এটো Sn হসা এটো হসা বুলি লিখিব পাৰা ঠিক আছে বুজি পাইছো হয় তাৰ পিছত নেক্সট কোৱেশ্চন টু লৈ আহিছো তবা কোৱেশ্চন নম্বৰ 11 একে Sn টো আমি ধৰি ললো তবা লিখিবা ইয়াত কি বুলি কৈছে n টো তোমাৰ 4 কে ডাঙৰ বুলি কৈছে মানে 4 লৈকে হসা নহয় 5 মানৰ পৰা কি হ'ব এটো হসা হ'ব বা 5 ৰ পৰা এটো হসা হ'ব মানে ঠিক আছে আৰু n belongs to n মানে 5 6 7 8 9 10 এখিনি পা হসা হ'ব মুঠতে 4 লৈকে হসা নহয় ঠিক আছে চাই লম এটাকে উলিয়াবা এটাকে S1 উলিয়াবা
ঠিক আছে আগৰ বিলাকৰ নিচিনা s1 কিমান তো মই ইয়াত ফেক্টৰিয়েল 1 লিখিলো আৰু কি লিখিম 2 to the power 1 লিখিলো আৰু ইয়াত তোমাৰ এক সেকেন্ড হা এটো ফেক্টৰিয়েল 1 মানে কিমান 1 আৰু কি লিখিম আৰু 2 to the power 1 মানে কি লিখিলো 2 লিখিলো ঠিক আছে তো এটা নিমিললে তো কি লিখিবা ইমপ্লাইজ একিনটা লিখা কাৰণ আমাৰ কোৱেশ্চন দীঘল হ'ব কাৰণ আমি লগতে লিখিছো ইমপ্লাইজ s1 হসা নহয় ওকে একো প্ৰবলেম নাই হসা নহয় আমাক নহয় বুলি কৈয়ে থৈছে অলৰেডি ইয়াত নহয় জানো ঠিক আছে এতিয়া আমি s2 কাৰণে কৰিম এতেকে s2 কৰিছোৱা s2 কি ফেক্টৰিয়েল 2 মানে কি 2 into 1 2 এ হ'ব আৰু ফেক্টৰিয়েলক এটা আমি প্ৰপাৰ এটা ভিডিও বনাইছো ফেক্টৰিয়েলৰ ওপৰত যদি তোমালোকে চোৱা নাই হেতু চাই লবা কোৱেশ্চন নম্বৰ কিমান আছিল কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 ঠিক আছে 7 8 এটা সেপাৰেট ভিডিও আছে সেই ভিডিওটোত ফেক্টৰিয়েলৰ ওপৰত যিমানখিনি তোমাক এটো চেপ্টাৰ পঢ়িব লাগে সেইখিনি কোৱা আছে মানে ঠিক আছে তো যদি চোৱা নাই এপাক চাই ল'ব পাৰা তাৰ পিছত নেক্সট তোমাৰ ইয়াত 2 to the power 2 বহালো কিমান হ'ব 4 তো ইয়াতো কি আছে ইয়াতো তোমাৰ ফেক্টৰিয়েল এটো ডাঙৰ নহল ঠিক আছে এটোৱে ডাঙৰ হৈ থাকিলে গতিকে কি s1 হসা নহল গতিকে s2 হসা নহয় লিখিবা দেই হসা নহয় আৰু ঠিক আছে এটো নহয় তাৰ পিছত এতেকে s3 3 পাতিলে ফেক্টৰিয়েল 3 হ'ব আৰু এটো মানে কি 3 into 2 3 2 6 আৰু 2 cube 8 তো ইয়াতো কি আছে ইয়াতো এটো ডাঙৰ হল সৰু হল ইয়াতো হসা নহয় গতিকে কি হ'ব s3 একে হসা নহয় ঠিক আছে নেক্সট আকৌ s4 ৰ কাৰণে কৰিম s4 তো ফেক্টৰিয়েল 4 into 3 into 2 into 1 4 3 গুণ 12 2 12 24 ঠিক আছে আৰু কি 2 to the power 4 মানে কিমান 16 ঠিক আছে তো কি হ'ব s4 ও হসা নহয় তে কি কৈছে s5 ত হসা হৈ যাব এটাকে s5 লওঁ ফেক্টৰিয়েল 5 মানে কিমান 5 into 4 into 3 into 2 into 1 তো 24 পুৰণ 5 কিমান 120 আৰু 2 to the power কিমান 5 to the power 5 মানে কিমান তোমাৰ 32 ঠিক আছে তো ইয়াত কি হৈ গল ইয়াত যেটো 2 to the power 5 তো আৰু ইয়াত যেটো ফেক্টৰিয়েল 5 তো ইয়াৰ ভিতৰত এটো ডাঙৰ ওলাই গল ঠিক আছে তো লিখিবা এতেকে s5 হসা ঠিক আছে আৰু আমাৰ গুটে আনসাৰটো মানে স্টার্ট মানে একচুয়ালি আমি এটা s5 পা বাকিনি হসা পাই গৈ থাকিম ঠিক আছে এখেতোৱে প্রুফ কৰিব লাগে ওকে এতিয়া আমি আগৰ নিচিনাই কি ধৰিম ধৰা হল sk হসা যাতে কি যে ফেক্টৰিয়েল k is less than 2 to the power k যত k belongs to capital N আৰু কি k2 তোমাৰ 4 কে ডাঙৰ ঠিক আছে গটিকে এটো ইয়াতে থাকচোন বাও এটো পিছত চিন্তা কৰিম ঠিক আছে আমি এতিয়া সোৱা উলিয়াব কি লাগে উলিয়াব লাগে আমি ইয়াত ফেক্টৰিয়েল k + 1 is less than greater than 2 to the power k + 1 এটো আমি উলিয়াব লাগে হয় এতিয়া এটো আৰু অকন সিম্পলিফাই কৰি চাও ৰবা তো কিমান হ'ব k + 1 তো বাহিৰলৈ লৈ আ ভিতৰত থাকিব কি অনলি k greater than 2 to the power k into 2 ঠিক আছে এতিয়া সোৱা দে এই যেটো k + 1 তো অলৰেডি তোমাৰ সাইড কে ডাঙৰ মানে মিনিমাম ভ্যালু কি মিনিমাম তো 5 হ'ব 5 কে 6 আৰু সোৱা আমাৰ যেটো অৰিজিনাল ফেক্টৰিয়েল k আছে আৰু যেটো 2 to the power k আছে ঠিক আছে তো ইয়াত সোৱা k + 1 তো দুইতকে তো ডাঙৰে হ'ব না হয় কাৰণ k মিনিমাম ভ্যালু কিমান 5 তো 5 + 1 6 তো 6 to 2 কে obviously ডাঙৰে হ'ব বা তাতকে ডাঙৰ নাম্বাৰ বিলাক ধৰা 6 + 1 7 7 to 2 কে ডাঙৰ তো আলটিমেটলি k + 1 প্ৰত্যেকটো ভ্যালু কাৰণে কি হ'ব প্ৰত্যেকটো দুইতকে ডাঙৰ হ'ব ঠিক আছে গটিকে মই ইয়াৰ লগত কি পূৰণ কৰিম এটো পূৰণ কৰিম বা এনেকে কও যে এনেকে লিখা এতিয়া এটো ধৰা ইয়াক দিলা পইণ্ট নম্বৰ 1 জনিবা ঠিক আছে ইয়াক দিলা পইণ্ট নম্বৰ 1 এতিয়া লিখিবা যে k + 1 greater than 2 ঠিক আছে যেহেতু k এর মিনিমাম ভ্যালুটো কিমান 5 ঠিক আছে আৰু কি k belongs to capital N হয় গটিকে কি হ'ব প্ৰত্যেকটো ভ্যালু কাৰণে ই
2 ডাঙৰ হ'ব ঠিক আছে এটো দিলা পইণ্ট নম্বৰ 2 ঠিক আছে তো এটাকে from 1 and 2 বা 1 আৰু 2 পৰা 1 আৰু 2 পৰা তুমি কি ক'ব পাৰা 1 আৰু 2 পৰা তুমি কি ক'ব পাৰা যে এহেতৰ পূৰণফলটো k plus 1 into factorial k is greater than 2 into 2 to the power k into 2 ঠিকে হ'বনে ঠিকে আছে এটো পার্ট ডাঙৰে থাকিব এটো ইয়াৰ লগত পূৰণ কৰিলো ঠিকে আছে বুজি পাইছো ন ওকে ইয়াৰ পিছৰ ষ্টেপত কি ক'ব পাৰা k plus 1 টো মই ভিতৰলৈ যদি সোমাই দিও ফেক্টৰিয়েল টো ভিতৰত বা এটো ষ্টেপ ৰিভাৰ্স যদি কৰি দিও কি হ'ব ফেক্টৰিয়েল k plus 1 পাম সোৱা হয় নহয় উল্টা কৰি দিলে ফেক্টৰিয়েল k plus 1 ক যদি তুমি মানে কি হ'ব k plus 1 টো যদি বাহিৰলৈ আনা ভিতৰত ফেক্টৰিয়েল k না থাকিব জানো আমি আগৰ ভিতৰত পঢ়িছো যদি সোৱা নাই পাক চাই লবা দেই তাৰ পৰা ইয়াৰ পৰা কি পাব পাৰা 2 to the power k plus 1 নহয় জানো আৰু আমি এটোৱে উলিয়াব নালাগে জানো হয় গতিকে আমি কি কৰো যে এটাকে f নহয় s হ'ব s k plus 1 সঁচা ঠিক আছে s k plus 1 আমাৰ সঁচা ওলাই গল ঠিক আছে এটো s k plus 1 নহয় জানো গতিকে কি ক'ব পাৰা এটাকে লাস্ট লাইন লিখিবা এটো ওলাইছে ন ওলাবতো লাগে অকমান কে ওলাইছে ঠিক আছে বুজিটো পাবা গতিকে লাস্ট লাইন লিখিবা যে এটাকে আৰোহণ সূত্ৰৰ পৰা বা বাই দা মেথড অফ ম্যাথমেটিক্যাল ইন্ডাকশন কি এসএন সঁচা তো আশা কৰো এটো বস্তু বুজি পাইছে চাগে ইয়া লাস্ট কোৱেশ্চন টো লাইছো তাবা নেক্সট 12 নম্বৰ কোৱেশ্চন কি আছে এসএন ইমান আকো ধৰি ললো হয় তাৰ পিছত এতিয়া কি কৰিম আকৌ তোমাৰ এটাকে s1 ৰ কাৰণে কৰিম s1 কিমান হ'ব 1 plus a whole to the power 1 গতিকে এটো কিমান হ'ব এটো আমি ডাইৰেক্ট 1 plus a পাম হয় আৰু 1 plus 1 into a এটো মানে কিমান এটো মানে 1 plus a তো obviously আমি দুইটা কি পালো ইকুয়াল পালো ঠিক আছে গতিকে কি হ'ব এটাকে s1 সঁচা ঠিক আছে হয় গতিকে নেক্সট আমি কি হ'ব নেক্সট আমি কৰিম ধৰা হল sk সঁচা যাতে কি যে 1 plus a whole to the power k is greater than equal 1 plus k a যত কি হ'ব যত k belongs to capital N ঠিক আছে ইয়াত আমাৰ 1 plus a greater than 0 আছে মানে কি 1 plus a টো পজিটিভ নাম্বাৰ ঠিক আছে এতিয়া মই এটো ধৰা 1 নাম্বাৰ বুলি দিলো এটাকে একৰ পৰা এক টু পৰা ইয়াক সেপাৰেট কে লিখি লৈছো আৰু এটো সেপাৰেট কে কৈছো হয় তো 1 plus a whole to the power k is less than equal 1 plus ka একিন লাগে ঠিক আছে একো প্ৰবলেম নাই তো মোক লাগে কি মোক লাগে 1 plus আচ্ছা এটো দি কৰিছো হা মোক লাগে 1 plus a whole to the power k এর জায়গায় হ'ব k plus 1 less than equal 1 plus k plus 1 into a হয় এটোই লাগে হয় না ওলাইছে হ্যাঁ ঠিক ঠাক ওলাই গৈছে ওকে গতিকে মই হেটো এচিভ কৰিব কাৰণে মোক কি লাগিব ইয়াত চোৱা মই 1 plus a whole to the power k ইয়াৰ লগত যদি মই 1 plus a ৰা পূৰণ কৰো চোৱাচোন ঠিক আছে মই ইয়াক মানে 1 plus a whole to the power k plus 1 বনাম ঠিক আছে আৰু ইয়াত কি হ'ব 1 plus ka into 1 plus a আৰু ইন্টাৰেষ্টিং পাৰ্টটো ইয়াত কি হয় ইয়াত চিন বিলাক খলনি নহয় কিয় খলনি নহয় কাৰণ 1 plus a টো greater than 0 ঠিক আছে মানে পজিটিভ নাম্বাৰ তো নেগেটিভ নাম্বাৰ হলে এটো উল্টা হৈ গ'ল হয় 12 তো ইয়াত লিখিব পাৰা since 1 plus a is greater than 0 গতিকে চিন ইয়াত চেঞ্জ নহয় গতিকে less than equal আচ্ছা ইয়াত লিখিব লাগিব 1 plus a whole to the power ইয়াত কি বনি গ'ল k plus 1 বনি গ'ল গতিকে আমাৰ যেটো উলিয়াব লাগে তাৰ আমাৰ লেফট হ্যান্ড সাইড টো বনি গ'ল রাইট হ্যান্ড সাইড টো বনাব লাগে ইনটু কৰা 1 plus a plus কি হ'ব k into a ka plus a square k হল তো less than equal কি লিখিবা less than equal লিখিব পাৰা তোমাৰ 1 plus ইয়াত মই a এটা যদি কমন ন কি পাম k plus 1 বা 1 plus k বা k plus 1 যে লিখা ঠিক আছে plus a square k ঠিক আছে ইয়াৰো প্ৰবলেম নাই
লেছ দেন ইকুৱেল কি লিখিব পাৰা 1 প্লাছ a ইনটু k প্লাছ 1 লিখিব পাৰা ঠিক আছে আৰু ইয়াত প্ৰবলেমটো কি প্ৰবলেম মানে কি আৰু ইয়াত তুমি ডাইৰেক্ট ইয়াৰ পৰা এইটো লিখিব পাৰা এইটো যদি নিলিখা কাৰণ এইটো যদি অতৰাও দিয়া অলৰেডি এই পাৰ্টটো কি আছে ইয়াৰ লগত সৰু বা ইয়াৰ সমান হৈ আছে ঠিক আছে গতিকে ইয়াত লিখিব পাৰা যিহেতু তোমাৰ a স্কয়াৰ is greater than 0 a square to তোমাৰ পজিটিভ নাম্বাৰ ঠিক আছে আৰু k belongs to capital N এটো তোমাৰ স্বাভাৱিক সংখ্যা বা কি আছে নেচাৰেল নাম্বাৰ গতিকে ইমপ্লাইজ ইয়াৰ পৰা কি লিখিব পাৰা যে a square k এটো কি এটো পজিটিভ লিখিব পাৰা হয় গতিকে ইয়াক অতৰাই দিলো ইয়াৰ একো এফেক্ট নকৰে ঠিক আছে তো আলটিমেটলি এই পাৰ্টটো হটাই পেলাই মই কি পালো এটো ইয়াৰ লেছ দেন ইকুৱেল পালো ঠিক আছে নে গতিকে তুমি কি লিখিব পাৰা যে এতেকে s k plus 1 হসা আৰু যদি s k plus 1 হসা তেতিয়া হলে লিখিব পাৰা বাই দা মেথড অফ ম্যাথমেটিক্যাল ইন্ডাকশন বা কি আছে আৰোহণ সূত্ৰৰ পৰা আমি ক'ব পাৰো যে sn হসা তো আশা কৰো তোমালোকে এই বস্তুখিনি ভালকে বুজি পাইছা সগে এখিনি আমাৰ আছিল এক্সপ্লেনেশন ইয়াৰ পিছৰ ভিডিও গিটা ইয়াৰ ৰিলেটেড যিখিনি কনসেপ্ট আছে আমি হেখিনি পঢ়িম আৰু তাৰ পিছত তাৰ যিখিনি এক্সাৰসাইজ আছে আমি হেখিনি পঢ়িম ভিডিওখিনি চাইছস मतलब ইমান দূৰলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এই বস্তুখিনি আমি কন্টিনিউ কৰিবলৈ হলে একদম কনস্ট্যান্ট মোটিভেশনটা লাগিব যেটো তোমালোকে সাপোর্ট কৰিলে মানে যথেষ্ট আহি যায় ঠিক আছে গতিকে ভিডিওটো হেল্পফুল যদি হয় লাইক এটা কৰিবা ভিডিওটো কমেন্ট এটা কৰিবা বাকি শেয়াৰ কৰিলে বহুতে मतलब বহুতে কিবা হৈ যাব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং